হেল্ল' গাইজ, মই আকৌ পুনৰ আজি এটি নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আকৌ বাইদেউৰ ওচৰত এটি সাক্ষাৎকাৰ ল'বলৈ আহিলোঁ। আজি মানে বাইদেৱে এইকেইদিন মেৰাপানীত মানে ৰাসৰ লগত ব্যস্ত, গতিকে এই শনিবৰী বজাৰ ৰংগমঞ্চত ৰাসৰ মানে অভিনয় এটি কৰিলে নাৰদৰ চৰিত্ৰত। বহুত ধুনীয়াকৈ বনাইছে, চাওক এইটো কি ধুনীয়া, এইটো চাওক দেখিছে আপোনালোকে। এই বিনখন লৈ ওলাব আপুনি। এফাকি নাৰদৰ মানে গীত শুনাব পাৰিব নেকি? শুনাই দিয়কচোন। এইখন লৈ লওক। অঁ, এইখন লৈ লওক, অঁ টানকচোন, একদম সুন্দৰকৈ এখাই টানক। যেতিয়া প্ৰথম সোমাই যাওঁ তেতিয়া মানে গীত এটি গাওঁ। এতিয়া মেৰাপানীত কাহানিকৈ আছে? মেৰাপানীত হেৰি 25 তাৰিখে আছে। 25 তাৰিখে আছে ন? নৱেম্বৰ 25 তাৰিখে। ঠিক আছে। ভকত চলনি ভকত চলনি তুমি হৰি নাৰায়ণ ভকত চলনি তুমি হৰি নাৰায়ণ ভকত চলনি তুমি হৰি নাৰায়ণ দিয়া দৰিখন হৰি নাৰায়ণ হৰি নাৰায়ণ বৰ সুন্দৰ। হয় হয় হয়, এইদিন মানে সদায় ৰিহাৰ্চেল কৰি আছে। তাতে মানে শনিবাৰ বজাত হৈ গৈছে, কালি পৰহি ন? পৰহি হৈ গৈছেহে। ভালকৈ মানে টোপনি হৈ চাগে, জালটোৱে যোৱা নাই। হয় হয়। আকৌ মানে পিছদিনাখন আছিলে দিহানাম প্ৰতিযোগিতা। কণ কণ শিশুসকলে গাইছিলে, আমাৰ বাইদেউহঁতৰ ছোৱালীগৰাকীও গাইছিলে। গতিকে তাতো টোপনি ক্ষতি হ'ল, সেইকাৰণে মাতটো অলপমান বহি আছে। তথাপিতো ইমান সুন্দৰকৈ কণ্ঠ টানিলে, কিন্তু বহুত ভাল লাগিছে আমাৰ। কিন্তু আপোনালোকক কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব দেই, আৰু বাইদেউ মানে আগবাঢ়ি যাওক। এতিয়া ৰাস কাহানিলৈ আছে ক'লে? নৱেম্বৰ 25 তাৰিখে। হয় হয়, 25 তাৰিখে। তাত অকল আপুনিয়ে লৈছেনে নে এনে মহিলাসকলে অভিনয় কৰিব নেকি? গোটেই মানে ৰাসখন এইবাৰ গোটেই মহিলাই ৰাস। প্ৰথম দিনা গোটেই মহিলাসকলে ৰাস কৰিব। মাজুলীৰ দ্বাৰা পৰিচালিত পৰিচালনা কৰিব। মই মাজুলীৰ পৰা মাজুলীৰ ৰাসখন হেৰি কৰিছে তাত ন? হয় হয়, বৰ সুন্দৰ। আপোনালোকেও মানে চাবলৈ আহিব। মহিলা ৰাস হ'ব। টিকেট লগাব নি? টিকেট লগাব। হয়, কিমানকৈ লগাব এনে গম পাইছে নেকি? এনে চিজন, তাৰপিছত আৰু হেৰি বিকিছে এনে চিজনত মানে 3 দিন চাব পাৰিব 300 টকা এজনে, সেনেকৈ লগাইছে। তাৰপিছত আৰু এনেই মানে নৰ্মেলটো 100 চাগে দেই। তো আপোনালোকে আহিব চাবলৈ, মেৰাপানীত নাপাহৰিব। 25, 26 আৰু 27 হেৰি নৱেম্বৰ হ'লে হয়। আপোনালোকে আহিব চাবলৈ। তাৰপিছত মানে আকৌ এটি আপুনি টানি দিয়কচোন। মই বৰ বেছি দীঘল নকওঁ, অকণমানহে মাত্ৰ আগবঢ়াম ভিডিঅ'টো। হয়, মই কংসক ওচৰৰ পৰা যোৱা এষাৰি মানে সংলাপ কৈ পেলাই নি মই গান। ৰাজন দৈৱ যদিও বলৱান, নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখিবা। পিছে এতিয়া মই বিদায়হে মাগিছো। শুনৰে অবুধ কংস, শুনৰে অবুধ কংস,
সবাৰো যাদৱ বংশ সোণৰে বুধ কংস সোণৰে বুধ কংস মজা বৰ ধুনীয়া সুন্দৰ লাগিলে আপোনালোকে এই ভিডিঅ'টো চাব আৰু চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু লগতে এই বাইদেউগৰাকী আৰু আগবাঢ়ি যাবৰ কাৰণে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু মোৰ ফেচবুক পেজ যদি কোনোবাই চাই আছে যদি ফ'ল' কৰা নাই নতুনকৈ ফ'ল' কৰি ল'ব আৰু যদিহে ইউটিউব চেনেলত কোনোবাই চাই আছে এই ভিডিঅ'টো তেতিয়াহ'লে যদিহে ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ শেষত মোৰ চেনেললৈ আপুনি কিবা এটা কৈ দিয়ক হয় এমজন গগৈ চেনেলক মই ধন্যবাদ দিছোঁ মোৰ অকণমান সময়ৰ কাৰণে সাক্ষাৎকাৰ লোৱাৰ বাবে আৰু তেখেতৰ চেনেলটো ছাবস্ক্ৰাইবাৰ আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলোঁ ধন্যবাদ পুনৰবাৰ আপোনাক ধন্যবাদ জনাইছোঁ আজিলৈ ভিডিঅ'টো ইমানে ধন্যবাদ